পুৱাৰ ভাগতে ভয়ংকৰ পথ দুৰ্ঘটনা সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে আৰু ক'ব লাগিব যে ক্ষেত্ৰীৰ চুকুৰা অঞ্চলতে ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু আচলতে ৰাষ্ট্ৰীয় ঘাইপথত নেৰানেপেৰা বৰষুণ হৈ থকাৰ বাবে আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবা ঠাইতো পানী জমা হৈছিল আৰু পানীৰ বাবে আচলতে গাড়ীখনে নিয়ন্ত্ৰণ হৈ ইতিমধ্যে ডিভাইডাৰত খুন্দা মাৰিছে আৰু আমি এই মুহূৰ্তত দৃশ্য দেখুৱাইছোঁ যিখন এছক্ৰছ বাহন A01ET2351 নম্বৰৰ এখন মাৰুতি এছক্ৰছ বাহন আৰু বাহনখন ক্ষতবিক্ষত অৱস্থাত এই মুহূৰ্তত ক্ষেত্ৰী আৰক্ষী থানাত লৈ অনা হৈছে আৰু ক্ষেত্ৰী আৰক্ষী থানা যিসকল বিষয়া আছে তেওঁলোকে মৃতদেহ এটা উদ্ধাৰ কৰিবলৈ এই মুহূৰ্তত চেষ্টা অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে মৃতদেহ এটা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। মই নিহত লোককেইজনৰ নাম জনাইছোঁ। নিহত লোককেইজন হৈছে ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু তেওঁৰ পত্নী অৰ্চনা দেৱী আৰু জীয়ৰী কোমলী দেৱী। তেওঁলোকে দৰং পাতিত আচলতে পূজা কৰিবলৈ গৈছিল আৰু তাৰ পৰা ৰহা অভিমুখে গৈ থকা অৱস্থাতে এই অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাই আচলতে সমগ্ৰ অঞ্চল শোকৰ ছাঁ পেলাইছে। ইতিমধ্যে আমি দেখুৱাইছোঁ চিপৰাং বা বিভিন্ন ধৰণৰ সঁজুলি লৈ আচলতে যি ফায়াৰ ছাৰ্ভিচৰ লোকসকল আছে তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে মৃতদেহকেইটা বাহনৰ পৰা ওলাবলৈ সক্ষম হোৱা নাই কাৰণ অহৰহ বৰষুণ দি আছে আৰু তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু আমি এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছোঁ এক ভয়াৱহ ঘটনা। যিগৰাকী জীয়ৰী আছে আচলতে কোমলী দেৱী নামৰ যুৱতীগৰাকী এই মুহূৰ্তত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে আৰু আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ যিখন এছক্ৰছ বাহন আছে এই এছক্ৰছ বাহনখন ক্ষতবিক্ষত অৱস্থাত ক্ষেত্ৰী আৰক্ষী থানাত এই মুহূৰ্তলৈকে উদ্ধাৰ অভিযান চলি আছে আৰু কোমলী দেৱী নামৰ যিগৰাকী কিশোৰী আছিল আচলতে তেওঁ সংকটজনক অৱস্থাত ইতিমধ্যে জীৱন মৃত্যুৰ সৈতে GNRCত চিকিৎসাধীন হৈ আছে আৰু জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। আমি বাহনখনৰ সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। এক ভয়াৱহ পথ দুৰ্ঘটনাই আচলতে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। এই মুহূৰ্তত যি উদ্ধাৰকাৰী দল আছে তেওঁলোকে বাহনখনৰ পৰা আচলতে যিগৰাকী মৃতদেহ এটা উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই আৰু এজন আচলতে যিহেতু অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিল তেওঁৰ এজন ছাত্ৰ আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। চিনি পাইছিল? হয়, তেখেতৰ নাম গজেন্দ্ৰ মোহন দেৱ শৰ্মা ছাৰ। তেখেতৰ মই ষ্টুডেণ্ট আছিলোঁ। কোন কলেজত পঢ়িছিলে তেখেতে? ৰহা কলেজৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত মানে প্ৰধান অধ্যক্ষ আছিল আৰু তাৰপিছত মানে তেখেত ভাইচ প্ৰিন্সিপাল হ'ল। তাৰপিছত 2017-18 মানত মই গ্ৰেজুৱেশ্যন কৰিলোঁ। তাৰপিছত মই অসম আৰক্ষীত কৰ্মৰত কৰিলোঁ। বিশেষ মানে কণ্টেক্ট নোহোৱা হৈ গ'ল আৰু। আপুনি অসম আৰক্ষীত কৰে? হয় হয়। ক্ষেত্ৰী থানাতে কৰে? হয়। যেতিয়া মানে গম পাইছোঁ আৰু তেখেত বুলি পেলাই লগে লগে মই মোৰ লগৰবোৰক ক'লোঁ তাৰপিছত আৰু আমাৰ ছাৰক ক'লোঁ। তাৰপিছত আৰু এতিয়া ৰাতিপুৱাই খবৰটো পাই বেয়া লাগিল বহুত। হয়, নিশ্চিতকৈ ৰহা মহাবিদ্যালয় আচলতে উপাধ্যক্ষ আছিল গজেন্দ্ৰ দেৱ শৰ্মা, তেওঁৰ পত্নী অৰ্চনা দেৱী আৰু জীয়ৰী কোমলী দেৱী আচলতে তিনিটা এই পৰিয়ালটোৱে আচলতে দৰংপতিৰ পৰা ৰহা অভিমুখে আহি আছিল আৰু নিশা 2 বজাৰ পৰা তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিল আৰু নিয়তি যি আচলতে নিয়তিৰ ওচৰত তেওঁলোকে হাৰ মানিব লগা হ'ল কাৰণ ৰাষ্ট্ৰীয় ঘাইপথত আচলতে নিশাৰ ভাগৰ পৰা অহৰহ বৰষুণ দি আছে আৰু এই বৰষুণৰ ফলতে ডিভাইডাৰসমূহত বা ৰাষ্ট্ৰীয় ঘাইপথত বহু ঠাইত পানী জমা হৈছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকে প্ৰচণ্ড জোৰে আচলতে এজোপা গছত খুন্দা মাৰে আৰু গছত খুন্দা মৰাৰ ফলতে অকাল মৃত্যুক সাৱটিবলগীয়া হ'ল এটা পৰিয়ালে। ইতিমধ্যে যিগৰাকী জীয়ৰী কোমলী দেৱী তেওঁ সোণাপুৰ জিলা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে নিয়া হৈছিল কিন্তু এতিয়া আমি জানিবলৈ পাইছোঁ যে তেওঁ সংকটজনক অৱস্থাত আচলতে GNRCত এই মুহূৰ্তত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে আৰু এই মুহূৰ্তলৈকে আৰক্ষীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান কিন্তু এই মুহূৰ্তলৈকে গাড়ীৰ পৰা মৃতদেহকেইটা ওলাবলৈ সক্ষম হোৱা নাই। কেমেৰা পাৰ্চন ধ্ৰুৱৰ সৈতে মই ৰঞ্জু তালুকদাৰ, নিউজ লাইভ ক্ষেত্ৰী।